লোৱা হৰি নাম বলিলোৱে নাম বিনে গতি নাই অপাৰ সংসাৰ পাৰ পাইবা মহাসুখে হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ তথা শিশু আই সেউকী সমস্ত বিভিন্ন প্ৰান্তৰ পৰা আহি গীতাশাস্ত্ৰভাগী কীৰ্তন কৰি পাঠকৰ আসন অলংকৃত কৰা আমাৰ গুৰুমূৰ্তি বাপ সমস্ত আপোনাসৱ সমস্তজনৰ চৰণত ভক্তিপূৰ্ণ সেৱা জনাই ইতিমধ্যে আমাৰ গীতাৰ চতুৰ্থ অধ্যায় পাঠ সমাপ্ত হৈছে। আমিও শাস্ত্ৰভাগীৰ বিশেষত অকল ব্যাখ্যা বা পৰ্যালোচনাৰ কাৰণে আমাক নিমন্ত্ৰণ কৰিছে। আমি সেইটো কাৰণে পাঠভাগ সম্পূৰ্ণ কৰি পাঠভাগৰ অন্তত আমি সেই অধ্যায়টিৰ যিকেইটা তত্ত্ব কথা আমাৰ বোধ হৈছে যে এয়াই শেষ কথা নহয়, ইয়াতো আৰু বহুত কথা থাকি গৈছে। আমি কোৱাখিনিয়ে শেষ কথা নহয়, ইয়াত বহুত কথাৰ অৰ্থ আমি জনা নাই, বুজা নাই, বাকী ৰৈ গৈছে। কিন্তু আমি আমাৰ গুৰু ভগৱানৰ পৰা গীতাশাস্ত্ৰ তেখেতৰ ওচৰত অধ্যয়ন কৰি গীতাৰ অকণমান যি অৰ্থ বুজিছিলোঁ আমি সেইখিনি আপোনালোকক ক'বলৈ যত্ন কৰিছোঁ। জগতত এভাগেই শাস্ত্ৰ আছে যিভাগ শাস্ত্ৰ ভগৱান কৃষ্ণই নিজৰ মুখপদ্মে বিকত কৰিলে। বেদ তেখেতৰ বাণী আছিল, গীতা যুদ্ধৰ আগত এই কুলক্ষয় দুই সেনাৰ নিধন, ভাৰত ভূমিত এখন ৰক্তক্ষয়ী যুদ্ধ, এই যুদ্ধৰ বিভীষিকাৰ দাবামা, কিমান মৰিব কিমান মৃত্যু হ'ব কেৱল জানে বাসুদেৱ কৃষ্ণই। এই পৰিমাণ সংখ্যা সীমা পৰিসীমাৰে কোনেও কৈ শেষ কৰিব নোৱাৰে। এই শাস্ত্ৰভাগ ভগৱান কৃষ্ণ নিজেই বাংময় মূৰ্তিৰ ৰূপত প্ৰকাশ কৰি জগতত এনে এখন ভাতৃঘাতী যুদ্ধ আৰু কোনোদিন যাতে সংঘটিত নহয়, এইটো কাৰণেই মহাভাৰত যুদ্ধখন ৰচনা কৰি দিয়া হ'ল কৃষ্ণৰ কৃপাত, যে এই জগতলৈ যি জীৱৰ জন্ম হ'ব সি যাতে এই ঐশ্বৰিক ঈশ্বৰ জ্ঞানৰ ভাগ লাভ কৰি জীৱনৰ সমস্ত বাদ বিবাদ অসূয়া অপীতি হিংসা দেশ এই সমস্তবিলাকৰ পৰা যাতে মুক্ত হৈ যোৱাৰ যিটো আনন্দ, এই আনন্দটো যাতে তেওঁ জীৱন্ত কালত সাক্ষাৎ কৰিব পাৰে। গীতা শাস্ত্ৰ ভাগত এক ক্ৰমত কথাখিনি আগবাঢ়িছে। 18টা যুগত 18টা তত্ত্ব দিছে। নৱম অধ্যায়ত গীতা শাস্ত্ৰ ভাগক দ্বিখণ্ডিত কৰা হৈছে। নৱমলৈকে 9টা, দশমৰ পৰা আকৌ 18 অধ্যায়লৈকে 9টা, 9 যোগ 9 দুভাগত ভাগ কৰি দিছে গীতা শাস্ত্ৰ ভাগক নৱম অধ্যায়টোৱে। এই 9টা অধ্যায়ত যিখিনি আছে এইখিনিৰ নাম হ'ল ৰাজবিদ্যা। বাকী দশম অধ্যায়ৰ পৰা 18 নম্বৰ অধ্যায়লৈকে গীতা শাস্ত্ৰ ভাগত যিখিনি আছে সেইখিনি হ'ল ৰাজগুহ্য।
গীতাৰ নৱম অধ্যায়টোৱে গীতা শাস্ত্ৰ ভাগত 18টা অধ্যায়ক দ্বিখণ্ডিত কৰি দেখুৱালে। এই অধ্যায়টোৰ নাম দিয়া হৈছে ৰাজবিদ্যা ৰাজগুহ্য যোগ। নৱম পাঠ হোৱা নাই, নৱম কীৰ্তন হোৱা নাই, এতিয়া কীৰ্তন হৈছে চতুৰ্থ, কিন্তু আমি নৱম অধ্যায় আশ্ৰয় ল'ব লগা হৈছে চতুৰ্থ অধ্যায়ৰ তত্ত্ব কথাখিনিৰ অকণমান কিবা এটা অনুভৱ যাতে আমি কৰিব পাৰোঁ। ৰাজবিদ্যাৰ তত্ত্বখিনি 9টা অধ্যায়ত দেখুৱালে, সেইটো কাৰণে ৰাজবিদ্যা ৰাজগুহ্য যোগ বুলি নৱম অধ্যায়টোৰ নাম ৰাখিলে। এই ৰাজবিদ্যাৰ তত্ত্বটো যদি আমি জানিবলৈ হয়, তেতিয়াহ'লে আমাৰ প্ৰথম লাগিব সাংখ্য জ্ঞান, গীতাৰ 2য় অধ্যায়। আমাক দ্বিতীয়তে লাগিব কৰ্ম জ্ঞান, গীতাৰ 3য় অধ্যায়। আমাক তৃতীয়তে লাগিব জ্ঞান কৰ্ম আৰু সন্ন্যাসৰ সাধনময় তত্ত্ব, এয়া গীতাৰ 4ৰ্থ অধ্যায়। কথাখিনি ক্ৰম অনুসৰি আমি জানি যাব লাগিব। সাংখ্য যুগত ক'লে তুমি দেহ নহয়, তুমি আত্মা। সাংখ্য যুগত ক'লে তুমি নিকাৰ বিকাৰ লাভ কৰিবলৈ অহা, ভোগ কৰিবলৈ অহা, তুমি ঈশ্বৰৰ পৰা বিচ্ছুৰিত হৈ অহা, তুমি কেৱল এটা জীৱ নহয়, তুমি কৃষ্ণৰ চৰণত শৰণ লৈ কৃষ্ণৰ চৰণ ভজি কৃষ্ণৰ উপাসনাৰ যোগেদি তুমি কৃষ্ণক ক'বলৈ বাধ্য কৰিব পাৰিবা বোলে কি তুমিয়েই হ'লা পাণ্ডৱসকলৰ মাজত মধ্যম পাণ্ডৱ অৰ্জুন। ভগৱত উপলব্ধি। গীতাৰ 3য় অধ্যায়ত আমি কি কৰ্ম কৰিলে জীৱনৰ জড় বন্ধনৰ পৰা মুক্ত হ'ব পাৰিম। গীতাৰ 3য় অধ্যায়ত আমি কেনেদৰে কৰ্ম কৰিলে কৰ্মৰ বাসনাৰ পৰা আমি মুক্ত হৈ যাম, আমি কি কৰ্মৰ আশ্ৰয় ল'লে আমাৰ এই জীৱনৰ আয়াজাত চক্ৰৰ যিটো ছেদ, সেই ছেদটোক আমি জ্যোতি পেলাব পাৰিম। জীৱন পোৱাৰ লগে লগেই জীৱই বন্ধনত পৰি যায়। কিহৰ বন্ধনত পৰি যায়? জীৱনৰ বন্ধন। এই জীৱনটো পোৱাৰ পাছত জগতত এনে জীৱ জন্ম হোৱা নাই যি মৃত্যু বিচাৰে। এই জীৱনটো পোৱাৰ পাছত কোনো জীৱক মৃত্যু নালাগে। কি লাগে? কেৱল সুখ, কেৱল ভোগ, কেৱল বিলাস, কেৱল আনন্দ। কৃষ্ণ দেখটো পালে? এই যে আমাক কৰ্মৰ আচল ঈশ্বৰ তত্ত্বটো অনুভৱ কৰিবৰ কাৰণে আমাক 4ৰ্থ অধ্যায়ত আমাক যিখিনি কথা দিছে সেইখিনি কথাৰ নাম ৰাখিছে কি? জ্ঞান কৰ্ম সন্ন্যাস যোগ। অধ্যায়টোৰ নামৰ তত্ত্বটো প্ৰথম বুজি ল'ব লাগিব। জ্ঞান কি? জ্ঞান গংগা। জ্ঞান কি? জ্ঞানৰ শাস্ত্ৰৰ নাম হ'ল বেদ। বেদ শব্দৰ অৰ্থই হ'ল জ্ঞান। জ্ঞান কৰ্ম সন্ন্যাস। জীৱনত সেই জ্ঞান তুমি যেতিয়ালৈকে নাপাবা, জীৱনত সেই জ্ঞান যেতিয়ালৈকে তোমাৰ লাভ নহ'ব, কি জ্ঞান? ঈশ্বৰ জ্ঞান, ভক্তিৰ জ্ঞান, ভগৱত জ্ঞান, ভগৱত উপলব্ধি। যদিহে আমি সেই আনন্দময় জ্ঞানখিনিৰ পৰা আমি যদি কিবা কাৰণত বঞ্চিত হৈ থাকিব লগা হয়, তেতিয়াহ'লে কি হ'ব? আমি কৰ্ম বন্ধনত বান্ধ খাই থাকিম। ভগৱান কৃষ্ণই নিজৰ আনন্দৰ স্বৰূপক প্ৰকাশ কৰি
জীৱাত্মাৰূপী অৰ্জুনক এবাৰ এক নতুন অধ্যায়ৰ দ্বাৰা 4 নম্বৰ বা 4ৰ্থ অধ্যায়ত জ্ঞান কৰ্ম সন্ন্যাস যুগত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, তুমি স্বধৰ্ম থাকি ফলৰ বাসনা ত্যাগ কৰি তোমাক মই কৰ্ম কৰাৰ যিটো উপদেশ দিলো, এই কৰ্ম তুমি কেনেকৈ আচৰণ কৰিব লাগিব তাৰ বিষয়ে মই তোমাক এতিয়া অকণমান জ্ঞান দিওঁ। এই জ্ঞান লাভ কৰিবলৈ হ'লে তুমি প্ৰথমতে জানিব লাগিব মোৰ দুটা তত্ত্ব আছে। এটা তত্ত্বৰ নাম হ'ল সূৰ্য আৰু অন্যটো তত্ত্বৰ নাম হ'ল চন্দ্ৰ। আমাৰ কি বুলি কয়? চন্দ্ৰ দিবাকৰ বুলি কয়। জ্ঞান কৰ্ম সন্ন্যাস। তুমি আকাশত যিটো সূৰ্য দেখি আছা, সেই সূৰ্যটোৰ পোহৰ, সেই সূৰ্যটোৰ তাপ, সেই সূৰ্যটোৰ জ্যোতি মই দান কৰোঁ। কোনে কৈছে? কৃষ্ণই কৈছে। তোমাৰ মাজতো মই এটা সূৰ্য দি থৈছো, সেইটো জ্ঞান। তোমাৰ মাজতো মই এটা সূৰ্য দান কৰি থৈছো, বোলে কি? তোমাৰ চালিকা শক্তিৰ চৈতন্য শক্তিটো মই সূৰ্য। এই সূৰ্যৰূপী চালিকা শক্তিৰ পৰা মই এই দান কৰিছো চন্দ্ৰৰূপী তত্ত্ব, বোলে কি? তোমাৰ এই পঞ্চভূত দেহ, তোমাৰ জীৱ, এইখিনিয়ে সদায় তাৰ পৰা শক্তি আহৰণ কৰে। বস্তুখিনি বুজি লওঁ। জ্ঞান কৰ্ম সন্ন্যাস। আমাৰ আত্মাই হ'ল সূৰ্য, আত্মাই হ'ল অগ্নি, আত্মাই হ'ল দেহৰ উত্তাপ। এই দেহৰ উত্তাপৰ পৰা আমাৰ প্ৰকৃতিৰূপী চন্দ্ৰ কি হয়? উজ্জ্বল হৈ জিলিকে। এই প্ৰকৃতিৰূপী চন্দ্ৰই যিখিনি শক্তি আৰু সামৰ্থ্য পাইছে, সেইখিনি সূৰ্যৰূপী আত্মাৰ পৰা পাইছে। এতিয়া এই কথাখিনি অৰ্জুনক কৃষ্ণই বুজাই কৈছে যে যদি তুমি, মই কৃষ্ণই যে তোমাৰ চালিকা শক্তি আৰু সামৰ্থ্য, যদি তোমাৰ এই জ্ঞানটো লাভ নহয়, হে অৰ্জুন, তোমাৰ মনলৈ সন্ন্যাস ভাৱ নাহিব। সন্ন্যাস মানে কি? সন্ন্যাস মানে গাত গেৰুৱা কাপোৰ লৈ চুলি দীঘলকৈ ৰাখি হাতত ত্ৰিশূল এডাল লৈ ওলাই যোৱাটো সন্ন্যাস নহয়। সেইটো কি? সেইটো বিৰূপ। সেইটো বিৰূপ। আমি বিৰূপ ৰূপ এটাহে লৈছো, সেইটো সন্ন্যাস নহয়। প্ৰকৃত সন্ন্যাস কি? প্ৰকৃত সন্ন্যাস হ'ল কৰ্ম যোগ আচৰণ কৰি। যি কৰ্মক ত্যাগ কৰিছে তাৰ সন্ন্যাস নাই। কথাষাৰ ভালকৈ মনত ৰাখিব। যি কৰ্মক ত্যাগ কৰিছে, কৰ্মক ত্যাগ কৰাজনৰ সন্ন্যাস নাই। কিয় কৰ্মক ত্যাগ কৰাজনৰ সন্ন্যাস নাই? তেওঁ সন্ন্যাস ক'ৰ পৰা হ'ল? যদি তেওঁ কৰ্মকেই ত্যাগ কৰিছে। সন্ন্যাসটো তেতিয়া হোৱা বস্তু, কৃষ্ণত অৰ্পণ কৰি কৰ্ম কৰাৰ পাছত সেই কৰ্মৰ পৰা উৎপত্তি হোৱা যিটো ফল, সেই ফলটোৰ আশাটোৰ পৰা যি মুক্ত হ'ব পাৰিছে। কৰ্মৰ পৰা উৎপত্তি হোৱা কৰ্মৰ ফল, এই কৰ্মৰ ফলৰ বাসনাৰ পৰা জীৱ যদি কেনেবাকৈ মুক্ত হ'ব পাৰিছে, সেইটোক কোৱা হয় সন্ন্যাস। এইটো কাৰণে আচল সন্ন্যাসী কোন? যিসকল সংসাৰী। যিসকল সংসাৰী সেইসকল আচল সন্ন্যাসী। মনত ৰাখিব। এইটো মই কোৱা কথা নহয়, এইটো শাস্ত্ৰই কৈছে। আচল সন্ন্যাস কাৰ সাধন হয়? সংসাৰীসকলৰ সাধন হয়। ব্ৰহ্মচাৰীসকলৰ সন্ন্যাস বুলি একো বস্তুৱেই নাথাকে। কিহত সন্ন্যাস ল'ব তেওঁলোকে? তেওঁলোকৰ পুত্ৰ নাই, কন্যা নাই, ভাৰ্যা নাই, তেওঁলোকৰ সন্ন্যাস কিহত? আপোনালোকেও ভালকৈ চিন্তা কৰি চাব। সন্ন্যাস সেইজনৰহে শুদ্ধকৈ সাধন হ'ব যি সংসাৰ বন্ধনত বান্ধ খালে, যি সংসাৰী হৈও, সংসাৰতে থাকিও এই সংসাৰৰ বিকাৰবিলাকৰ পৰা নিজক মুক্ত কৰি ল'ব পাৰিছে। সেইটো কাৰণে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দুবাৰ বিবাহ পাশত আবদ্ধ হৈছে।
এবাৰ নহয় দুবাৰ। ঠিক সেইদৰে ৰাম ৰূপত থাকোঁতে ভগৱান ৰামে এক পত্নীৰ ব্ৰত পালন কৰি দেখাইছে। ৰাম সত্যৰ মূৰ্তি, বৰ জটিল। জ্ঞান কৰ্ম সন্ন্যাস যোগ বৰ জটিল। এই জ্ঞান কৰ্ম সন্ন্যাসৰ দ্বাৰা আমাৰ যিটো জ্ঞান লাভ হয়, এই জ্ঞানটোৰ নাম হ'ল বৈৰাগ্য ভক্তি, যিটো পৰাভক্তি বুলি কোৱা হয়। এই বৈৰাগ্য ভক্তিটো কেনেকৈ সাধন হয় ৰামে শিকাইছে। ৰামক স্বামী হিচাপে পাবলৈ বিচাৰিছিলে কোনে কোনে সেইটো জানিব লাগিব। জগতৰে ঈশ্বৰ বুলি বুজিছিলে শিৱক, কোনে? পাৰ্বতী মাতাই। এতিয়া শিৱই কাক ধ্যান কৰে? পাৰ্বতী মাতাৰ প্ৰশ্ন এইটোৱেই যে এইজন শিৱৰ লগত মোৰ বিবাহ হ'ল, বিবাহ হোৱা 1000 বছৰ হ'ল, এবাৰ চুইও চোৱা নাই, এবাৰ মুখলৈও চোৱা নাই। এইখননো কি বিয়া হ'ল? এবাৰো চুইও চোৱা নাই, এবাৰ মুখলৈও চোৱা নাই। তেতিয়া ভাবিলে এওঁ কিবা এটা বৰ ডাঙৰ ভাৱনাত নিমগ্ন হৈ আছে। কাক ভাবি আছে? তেতিয়া ভাবিলে মোৰ স্বামী যদি এওঁ ভাবি থকাজন হৈ যায়, তেতিয়া নিশ্চয় মোক মনত পেলাব, হয়নে বাৰু? শিৱই কাক ভাবি আছিলে? ৰামক ভাবি আছিলে। এতিয়া ৰামে এক পত্নীৰ ব্ৰত ল'লে। ধনু যজ্ঞত গৈ ধনু ভংগ কৰি নিজৰ মনৰ ইচ্ছাৰে সীতাক ভাৰ্যা ৰূপেৰে স্বীকাৰ কৰিলে। সীতাক যেতিয়া ৰাৱণে হৰণ কৰি লৈ গ'ল, ৰামচন্দ্ৰই মাটিত বাগৰি বাগৰি কান্দিছে। ব্যতিক্ৰম, জগতৰ হৰি হৈ অৱতাৰ লোৱাৰ পাছতো যেতিয়া সীতা মাতাক ৰাৱণে হৰণ কৰি নিছিলে, তেতিয়া ভগৱান ৰামে মাটিত বাগৰি বাগৰি কান্দিছিলে। কৈলাশ ধামৰ পৰা মহাবৈষ্ণৱ শিৱই চাই হাঁহিছে আৰু চকু পানী টুকিছে। আৰু পাৰ্বতী মাতাই মহাবৈষ্ণৱ শিৱক ক'লে কি বুলি? যে মোৰ সন্দেহ আছে। বোলে কিহত? এইজন তোমাৰ স্বামী হয় নে নহয়? বোলে কিয়? পৰম পুৰুষে কেতিয়াও ভাৰ্যাৰ বেজাৰত এনেদৰে কেতিয়াও ৰোদন নকৰে। মই পৰীক্ষা কৰিম। কাক পৰীক্ষা কৰিব? ৰামক পৰীক্ষা কৰিব। জ্ঞান কৰ্ম সন্ন্যাস যোগ ইমান জটিল বস্তু। ৰাম চৰিত্ৰৰ তত্বৰ যোগেদি যদি এই কথা আমি বিশ্লেষণ কৰা নহয়, একো মাথা মুণ্ড পোৱা নাযাব। ৰাম পৰমাত্মা, পৰমাত্মাৰ প্ৰেম প্ৰকৃতি। প্ৰকৃতি এগৰাকী, দুগৰাকী নহয়। সেইটো কাৰণে ৰামে এক ব্ৰত পালন কৰিছে, মোৰ এগৰাকী ভাৰ্যা। মায়া কৰি দক্ষ কন্যাই ভাবিলে মই মায়াৰ ৰূপেৰে সৈতে মই সীতা হ'ম। ৰাৱণে যিহেতু সীতাক হৰণ কৰি নিলে, মই মোৰ মায়াৰ শক্তিৰে মই নিজকে সীতা হিচাপে প্ৰতিষ্ঠা কৰিম আৰু ৰামচন্দ্ৰৰ সন্মুখত গৈ এইবাৰ মই ৰামৰ ভাৰ্যা হ'ম। ৰামক যি চিনি পায় সেইজন শিৱ, ৰামক যি চিনি নাপায় সেয়া শিৱৰ ভাৰ্যা দক্ষ কন্যা পাৰ্বতী মহামায়া। লক্ষ্মণ আৰু ৰাম এই দুইজনৰ আগত সীতা মাতাৰ ভাও ধৰি পাৰ্বতীয়ে খোজকাঢ়ি গৈ আছে। লক্ষ্মণে সুধিছে, দাদা শৰ পাৰি দিওঁ নেকি? তাৰমানে বধ কৰি দিওঁ নেকি? লক্ষ্মণে, দাদা এওঁ শৰ মাৰি বধ কৰি দিওঁ নেকি? ভাবিছ, ৰামৰ ভাতৃ অনন্ত, ৰামৰ ভাতৃ অনন্ত, ঈশ্বৰ দৃষ্টি তেওঁৰ লগত আছে। কপট ৰূপত ৰামৰ ভাতৃ হৈ লক্ষ্মণ হৈ আছে।
জানে ৰামে, জানে লক্ষ্মণে, নেজানে জগতে। আৰু কোনে জানে? একান্ত ভকত শিৱই জানে। পাৰ্বতীক ক'লে তুমি পৰীক্ষা কৰিবলৈ নেযাবা, তোমাৰ পাপ হ'ব। দক্ষ কন্যাই নেমানে, বোলে কিয়? পৰীক্ষাৰ চলেৰেতো মই ৰামৰ ভাৰ্যা হ'ব পাৰিম। এই যে পাৰ্বতীৰ ভাওটো সীতাৰ ভাওটো লৈ তেওঁ যেতিয়া ৰামক চলনা কৰিবলৈ গ'লে, লক্ষ্মণে কৈছে সৰ্পহাৰ কৰোঁ নেকি? ৰামে কৈছে নেলাগে, মই তেওঁক গৈ সাক্ষাৎ কৰোঁ। ৰামে গৈ সন্মুখত নৰোৱাকে কাণে কাণে ক'লে, কাৰ? পাৰ্বতীৰ। শিৱ মোৰ পুত্ৰ, মই তেওঁৰ পিতৃ, মই পৰমাত্মা। শিৱই মোক এতিয়া ঈশ্বৰ হিচাপে মানিছে, আৰু মই দশৰথৰ পুত্ৰ ৰাম। শিৱ মোৰ এতিয়া কি? শিৱ মোৰ এতিয়া উপাসনীয় ঈশ্বৰ। এটা সম্বন্ধত তেওঁ মোৰ ভগৱান, অন্য এটা সম্বন্ধত মই তেওঁৰ পিতৃ। এতিয়া তুমি মোক কোৱা, মই তোমাক মাতৃ বুলি মাতিম নে এতিয়া কন্যা বুলি মাতিম? ৰামৰ লগত সীতা মাতাৰ বাহিৰে বেলেগৰ লগত সম্বন্ধ সেই দুটাই। হয় তুমি মোৰ মাতৃ হ'ব পাৰিবা, নহয় মোৰ কন্যা হ'ব পাৰিবা, তাৰ বেলেগ কেতিয়াও হ'ব নোৱাৰা। এয়া পৰমাত্মাৰ পৰমাৰ্থিক সম্বন্ধ। জ্ঞান কৰ্ম সন্ন্যাস ৰামে বুজাইছে। কি কৰি? এই পাৰ্বতীক ৰামে ক'লে যে কোৱা এতিয়া মই তোমাক কি বুলি মাতিম? মাতৃ বুলি মাতিম নে কন্যা বুলি মাতিম? পাৰ্বতী গোসাঁনীয়ে ৰামচন্দ্ৰ প্ৰভুৰ চৰণত ধৰি কান্দি কান্দি ক'লে, মোৰ অহংকাৰ দূৰ হৈ গ'ল। মই আপুনি ঈশ্বৰ হয় নে নহয় পৰীক্ষা কৰিবলৈ আহিছিলোঁ, আৰু মই নিজৰ পৰীক্ষাত নিজেই ফেইল কৰিলোঁ। মইহে ধৰা পৰিলোঁ, আপুনি ওলাই পৰিলে। আপুনি এই জগতৰ স্বামী, গতিকে সেই জগতৰ স্বামী মোক আপুনি দায় দোষ মৰিহন কৰি দিয়ক। ৰামে তেতিয়া হাঁহি হাঁহি কৈছে, মই পৰমাত্মা, তুমি মোৰ কন্যা, মোৰ ওচৰত তোমাৰ কোনো দোষ নাই, কিন্তু তোমাৰ স্বামী শিৱ। শিৱ শুদ্ধ, শিৱ শান্ত, শিৱ প্ৰশান্ত, শিৱ নিৰ্মল। তুমি তেওঁ হাক দিয়া কৰ্ম যে কৰিলা, ইয়াৰতো পৰিণাম তুমি ভোগ কৰিব লাগিব। দক্ষ কন্যা গৈ যেতিয়া শিৱৰ কাষত ৰলগে, শিৱই কৈছে তুমি মোৰ ওচৰলৈ নাহিবা। বোলে কিয়? তুমি মোৰ মাতাৰ ৰূপ ধাৰণ কৰিলা, এতিয়া তুমি মোৰ ভাৰ্যা হৈ থকা নাই। আইসকলে বস্তুটো বুজি লওক। ৰূপটো যে বৰ ডাঙৰ বস্তু। আমি যাৰে তাৰে যে ৰূপ ধৰিব নোৱাৰো বা নেলাগে, এই কথাটো যে আমি বুজি পাব লাগে যে কি হ'ল? শিৱই তপময় সাধনাত বহি গ'ল, পাৰ্বতীয়ে কাষত বহিছে। কাষত বহি ৰামৰ চৰণ চিন্তা কৰিছে যে মই কিয় ইমান পাপ কৰিলোঁ। মই মোৰ শিৱৰ দৰে স্বামী পোৱাৰ পাছতো তেওঁৰ মাতৃৰ ৰূপটো মই কিয় লৈছিলোঁ, তেওঁ মোক এতিয়া ভাৰ্যা হিচাপে স্বীকাৰ নকৰে। তেতিয়া ৰাম পৰমাত্মা, হে দেৱী, এয়া তোমাক মই কৃপা কৰিছোঁ বুলি ভাবা। তুমি চঞ্চল আছিলা, তুমি সাধনময় নাছিলা, তোমাৰ দেহৰ বাসনা আছিলে, বাসনা দূৰ কৰিব পৰা নাছিলা। এইবাৰ তুমি মোক সাধনা কৰা, এক ৰাম ঈশ্বৰক তুমি চিন্তা কৰা, উপাসনা কৰা। মোৰ সাধনাৰ বলেৰে তোমাৰ এই পাপুময় দেহ তোমাৰ পিতৃৰ যজ্ঞত তুমি ভস্ম কৰি দিব পাৰিবা। দক্ষ যজ্ঞ ভাগৱতৰ ৪ৰ্থ স্কন্ধত দিছে। শিৱৰ বিৰোধ, সতীৰ দেহ ত্যাগ, ভগৱন্ত প্ৰভুৰ কৃপাত লাভ কৰা দক্ষৰ কন্যা হৈ জন্ম লোৱা সতীয়ে পিতৃৰ যজ্ঞত এই তপময় সাধনময় দেহটো কিয় ভস্ম কৰি দিব লগা হ'ল? হয়নে? এই দেহ সেইটো কাৰণে ভস্ম কৰিব লগা হ'ল যে তেওঁ ভুল কৰিছিলে। আপোনালোকে আইসকলেও বুজক,
নিজৰ স্বামী থকা অৱস্থাত পৰ স্বামীৰ কথা কেতিয়াও শয়নে সপোনেও কোনো নাৰীয়েই কেতিয়াও ভাবিব নাপায়। যদি ভাবিছে 7টা জনমতো সেই পাপ ভোগ কৰি শেষ কৰিব নোৱাৰিব। এই জীৱন সাধাৰণ জীৱন নহয়। এই নৰৰ দেহলৈ আহিছে প্ৰকৃতি ৰূপা সীতা, এই নৰৰ দেহলৈ আহিছে ৰামচন্দ্ৰ প্ৰভু, এই নৰৰ দেহলৈ আহিছে দৈৱকী নন্দন কৃষ্ণ। এই দেহটোক যদি আমাৰ ভাৱ ভক্তি আৰু উপাসনাৰ দ্বাৰা আমি যদি ইয়াক এটা মন্দিৰ কৰি ৰাখিব নোৱাৰোঁ, আপোনাক সেৱা কৰি আমাক সেৱা কৰি কোনোবাই আশীৰ্বাদ ল'ব পাৰিব জানো? নোৱাৰে। ভগৱন্তৰ আশীৰ্বাদ ভগৱন্তই নিদিওঁ বুলি হাত দাঙি দিলে। ভগৱন্তই কৈছে মই মোৰ আশীৰ্বাদ নিদিওঁ, বোলে কোনে দিব? মোৰ ভকতে দিব। ভগৱানে আশীৰ্বাদ নিদিয়ে, ভগৱানে কৃপা কৰে। আশীৰ্বাদ কোনে দিয়ে? আশীৰ্বাদ ভগৱানৰ ভকতে দিয়ে। যদি ভকতে আশীৰ্বাদ দিয়ে কি হয়? ভকতে আশীৰ্বাদ দিলে ভগৱন্তই ভকতক পুত্ৰ ৰূপেৰে ভাল পাই প্ৰেম কৰে, যে মোৰ বাক্যও যদি কেনেবাকৈ লংঘন হৈ যাওক, মোৰ ভকতৰ বাক্য মই লংঘন হ'বলৈ নিদিওঁ। সেইটো কাৰণে ভীষ্মৰ প্ৰতিজ্ঞা ৰক্ষা কৰি কৃষ্ণৰ প্ৰতিজ্ঞা তেওঁ ভংগ কৰি দিলে। তেনে এক ভকতিৰ জ্ঞান কাক লাগিব? আমাক লাগিব। জ্ঞান এই দেহটো কি জানিব লাগিব। কৰ্ম এই দেহৰ কাৰণে কৰা কৰ্ম কৰিম নে এই দেহক ধাৰণ কৰা আত্মাৰূপী ঈশ্বৰ সেৱাৰ কৰ্ম কৰিম? সন্ন্যাস। এই দেহ আৰু আমাৰ জীৱ এই দুইটা বস্তুৰ মুখ্য সাধনতকৈ আনন্দ কিবা আছে নেকি? সেই আনন্দ ধামৰ নামটো কি? মুখ্য সুখতকৈও শ্ৰেষ্ঠ সন্ন্যাস। জীৱন্ত কালতেই পাপ তাপ দুখ কষ্ট যন্ত্ৰণা বিকাৰ নিকাৰ এই বেয়া বস্তুবিলাকৰ পৰা মুক্ত হৈ যোৱাৰ যিটো আনন্দ, সেই আনন্দ বস্তুৰ নাম গীতাৰ 4ৰ্থ অধ্যায়। জ্ঞান কৰ্ম সন্ন্যাসী। অৰ্জুনক ক'লে ভগৱান কৃষ্ণই, তুমি তোমাৰ ইন্দ্ৰিয়বিলাকক তুমি উন্মত্ত ঘোঁৰা মেলি দিয়াৰ নিচিনাকে কামনা আৰু বাসনাৰ পথাৰখনলৈ তুমি মেলি নিদিবা। তুমি তোমাৰ ইন্দ্ৰিয়বিলাকক মোৰ চৰণমুখী যাত্ৰাত লগাই দিয়া। মোৰ অৰুণ চৰণ তুমি চিন্তা কৰা। তোমাৰ এই দুদান্ত দুষ্ট বুদ্ধিৰ সম্পন্ন এই ইন্দ্ৰিয় বস্তুকেইটাক তুমি ঈশ্বৰ কৃষ্ণৰ নাম গুণ যশ আৰু লীলাৰ শ্ৰৱণ কীৰ্তনৰ আনন্দত তুমি এক কৰিবলৈ যত্ন কৰা। নহ'লে তোমাৰ এই ইন্দ্ৰিয়কেইটা অত্যন্ত চঞ্চল। ইহঁতৰ লগত কামনা বাসনা ইত্যাদি অৱগুণবিলাক সদায় লাগি আছে। এই 10 ইন্দ্ৰিয়ক যদি তুমি সংযমন কৰি এক ঈশ্বৰ তত্ত্বত যদি তুমি ৰমণ কৰাব নোৱাৰা, তেতিয়াহ'লে সন্ন্যাসৰূপী মুখ্য সুখৰ যি পৰম পবিত্ৰ আনন্দ, এই আনন্দৰ ভাগ তুমি কেতিয়াও লাভ কৰিব নোৱাৰিবা। অকণমান পদৰ পাঠ কৰি লৈ আমি আৰু অকণমান ব্যাখ্যা কৰোঁ। যিহেতু গোটেই অধ্যায়টো আপোনালোকে পাঠ কৰি থৈছে, মাজে মাজে অকণমান পাঠ কৰি 2-4টা অৰ্থ আমি ব্যক্ত কৰি জ্ঞান কৰ্ম সন্ন্যাস যোগ 4ৰ্থ অধ্যায়ৰ আমি বিশ্লেষণ সামৰিম। স্বধৰ্ম। আমাৰ স্বধৰ্ম কি? 4 বৰ্ণ সৃষ্টি কৰিলে, বামন ক্ষত্ৰিয় বৈশ্য শূদ্ৰ, হয়নে? মাধৱ মহাপুৰুষে ক'লে বোলে আমাৰ জাতি নাই। নহো জানাই আমি 4 জাতি, 4 আশ্ৰমী হে নহো আদি হে নহো ধৰ্মশীল দান তীৰ্থ কিন্তু পূৰ্ণানন্দ সমুদ্ৰ এই গোপী ভৰ্তা পদ কমলৰ এ দাসৰ দাস তান ভৈলো আমি
তান হলো আমি। আজিৰ এই অনুষ্ঠান ভাগত তানৰ দাস কোন বাৰু আপোনালোকে ক'ব পাৰিবনে? দাসৰো দাস তানৰ দাস হলো আমি। এতিয়া এই অনুষ্ঠান ভাগত আজি তানৰ দাস কোন? তাৰমানে আটাইতকৈ শেষৰজন সেৱক, যিজনৰ সেৱাটো আটাইতকৈ শেষত, যিজন আটাইতকৈ তলত, যিজনতকৈ নিম্ন স্থানত আজি কোনো নাই। আৰু সেইজন কোন জানে? সেইজন আজি আমি। আটাইতকৈ শেষৰজন সেৱকৰ স্থানত আজি আমি আছো। কেনেকৈ আমি আছো তানৰ দাস হৈ আপোনালোকক বুজাই দিছোঁ। আপোনালোকৰ যিসকল সেৱকীয়ে এই আজি অনুষ্ঠান ভাগ আয়োজন কৰিছে, সেইসকল কি? সেইসকল দাস। কাৰ দাস? আপোনালোক ভকত বৈষ্ণৱক নিমন্ত্ৰণ কৰি আনি আপোনালোকৰ চৰণ সেৱা কৰিব বিচাৰিছে। আপোনালোক ভকত বৈষ্ণৱক নিমন্ত্ৰণ কৰি আনি ভগৱন্তৰ চৰণ সেৱা কৰিব বিচৰাৰ কাৰণে আজি আয়োজক কমিটিৰ সমস্ত বিষয়ববীয়া আৰু সেৱকী এই অনুষ্ঠান ভাগৰ দাস। তেৰা সমস্তই আমাক নিমন্ত্ৰণ কৰি আনিছে কিহৰ কাৰণে? যে আপুনি আমাৰ সেৱা ভাগ কৰি দিবগৈ লাগিব। আমি আপোনালোকৰ সেৱা কৰিবলৈ অহা নাই। আমি কাৰ সেৱা কৰিবলৈ আহিছোঁ? আমি আজি সেৱকী সমস্তৰ সেৱা কৰিবলৈ আহিছোঁ। দাসৰো দাস আমি কি? আমি তানৰ দাস। এই সেৱকীৰ সেৱা ভাগত যদি আমি কায় বাক্য মন এক কৰি আমি যদি তেৰা সমস্তৰ এই সেৱাভাগীক যদি আমি সুকলমে আমি যদি আগবঢ়াই নিনিওঁ, তেতিয়াহ'লে আমাৰ অপৰাধ হ'ব। সেইটো কাৰণে ছাৰে যেতিয়া বহিবলৈ কৈছে বহিছোঁ, যেতিয়া উঠিবলৈ কৈছে উঠিছোঁ। এয়া এই বিশেষ অনুষ্ঠান ভাগৰ এক মৰ্যাদা। গতিকে আমি ৰামচন্দ্ৰৰ তত্ত্বৰে জ্ঞান তত্ত্বক ক'বলৈ বিচাৰিছোঁ, প্ৰকৃতিৰ তত্ত্ব ভাৰ্যাৰ তত্ত্ব বুজাব বিচাৰিছোঁ। ৰামে এক পত্নীৰ ব্ৰত ধাৰণ কৰিছিলে, কিন্তু ৰামক পাব কোনে কোনে বিচাৰিছিলে? ৰামক পাব বিচাৰিছিলে পাৰ্বতীয়ে পৰীক্ষা কৰি। ৰামক পাব বিচাৰিছিলে অহল্যাই কি কৰি? অপেক্ষা কৰি। অহল্যাক সেই তেতিয়াৰ পৰা অপেক্ষা কৰিছে কি হয়? এটা শিল হৈ। ৰামক পাব বিচাৰিছিলে কোনে? সুপৰ্ণখাই। সুপৰ্ণখাই কেনেকৈ পাব বিচাৰিছিলে? যে মোতকৈ ধুনীয়া কোনো নাই। সৌন্দৰ্যৰ অহংকাৰত সুপৰ্ণখাই স্বামী হিচাপে পাব বিচাৰিছিলে। ৰামক পাব বিচাৰিছিলে কোনে? শবৰীয়ে। শবৰীয়ে কেনেকৈ পাব বিচাৰিছিলে? অপেক্ষা কৰি। সবৰমতী আশ্ৰমত শবৰীয়ে 16 বছৰ বয়সৰ পৰা ৰামৰ কাৰণে ফল আৰু ফুল গোটাই ধৰে। 16 বছৰ বয়সৰ পৰা ৰামৰ কাৰণে ফল ফুল গোটাই থওঁতে 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 শবৰীৰ দাঁত সকলো সৰি গ'ল, চুলি সকলো বগি গ'ল। দেহত মনত ৰাম প্ৰাপ্তিৰ কামনাৰ কোনো বাসনা নাই। সেই ৰামক মই স্বামী হিচাপে নহয়, দাস হিচাপে সেৱা কৰিবলৈ পাব লাগিব। কোনজন ৰামক? এগৰাকী মাতৃয়ে নিজৰ পুত্ৰক ফলটো টেঙা নে মিঠা নে খাই টেষ্ট কৰি জোধা কৰি দিলেও যি পুত্ৰই খাই দিয়ে, তেনে এজন পুত্ৰ ৰূপত মই ৰামক পাব লাগিব। সেইটো কাৰণে শবৰী যেতিয়া আশ্ৰমলৈ ৰাম গৈছিলে, ফলবোৰ যেতিয়া গোটাই থৈছিলে, ফলটো টেঙা নে মিঠা খাই চায়। যদি মিঠা পায় এটুকুৰা তেওঁ খাই, সিটুকুৰা ৰামক খুৱায়। আৰু ৰামে কি কৰিছে? জোঠা ফল খাই আছে। কাৰ? শবৰী। অপেক্ষা। স্বামীক পাবলৈ, স্বামীৰ চৰণ সেৱা কৰিবলৈ, স্বামীৰ সান্নিধ্য পাবলৈ এটা জনম নহয়, দুটা জনম নহয়, তিনিটা জনম নহয়, 7টা জনম অপেক্ষা কৰিব পাৰিব লাগিব।
আমাৰ আকৌ ভকতৰ কি এই ইমান ধুনীয়াকৈ সেৱা সৎকাৰ কৰিলোঁ, মোৰ আকৌ দুৰ্ঘটনাহে হ'ল। আৰে তোমাৰ লগত কেইটা জনমৰ কৰ্মৰ বন্ধন যোগ হৈ আছে তুমি কেনেকৈ জানিবা? তুমি ৰাম বুলি ক'লা বুলিয়ে পাৰ পাই যাবা, এনেকুৱা কথা কেনেকৈ হ'ব? নহয়নে বাৰু? গতিকে জ্ঞান কৰ্ম সন্ন্যাস যোগৰ দ্বাৰা আমাৰ মনটো সন্ন্যাস ভাৱলৈ আমি নিব পাৰিব লাগিব। ৰামচন্দ্ৰক পাব বিচাৰিছিলে কোনে? 5 গৰাকীয়ে। পাৰ্বতীয়ে পৰীক্ষা কৰি, সেইটো কাৰণে তেওঁ মহামায়া। সীতাক ৰামচন্দ্ৰ ইচ্ছাৰে বৰণ কৰিছে, কেনেকে? হৰধনু ভংগ কৰি ইচ্ছাৰে তাক বৰণ কৰে, এক পত্নীৰ ব্ৰত, হয়নে বাৰু? সেইটো কাৰণে সীতা মাতা কি? ৰামৰ ভাৰ্যা, এক পত্নী। বাকীসকলক ৰামে পাব বিচৰা নাছিলে, ৰামক পাব বিচাৰিছিলে। ৰামক পাব বিচাৰিছিলে, ৰামে পাব বিচৰা নাছিলে, পৰীক্ষাৰে পাব বিচাৰিছিলে পাৰ্বতীয়ে, অপেক্ষাৰে পাব বিচাৰিছিলে অহল্যাই, সৌন্দৰ্যৰ অহংকাৰত পাব বিচাৰিছিলে সুপৰ্ণখাই, আৰু গোটেই জীৱনটো বাট চাই পাব বিচাৰিছিলে সুগৰী। পৰমাত্মাক পাবলৈ এই হৃদয়খন ক'ত অৰ্পণ কৰিব লাগিব? ৰামত অৰ্পণ কৰিব লাগিব। অহল্যাৰ তত্ত্বটো অকণমান ক'ব লাগিব। হল্যা মানে কি? হল্যা মানে কুৰূপ, কুৎসিত, কুৎসিতটোক কোৱা হয় হল্যা। অহল্যা মানে কি? অহল্যা মানে সুন্দৰ, যাৰ লগত ঈশ্বৰৰ সৌন্দৰ্য আৰু সুন্দৰতা আছে তেওঁকে কোৱা হ'ল অহল্যা বুলি। অহল্যা শব্দৰ তত্ত্বগত অৰ্থ সুন্দৰ কিয় হ'ল? অহল্যাক যেতিয়া গৌতম ঋষিয়ে অভিশাপ দিলে যে তুমি জল আনিবলৈ গৈ তুমি গন্ধৰ্বৰ কাম কেলি চাই তুমি ইমান যে দেৰি কৰিলা, তোমাৰ মন বান তুমি গন্ধৰ্বক যে দি দিলা, তুমি শিলা হৈ থাকিব লাগিব। তুমি শিলা হৈ থাকিব লাগিব। তুমি মাতি থাকিলে কোনেও নুশুনে। শিলা মানে কি? তুমি মাতি থাকিলে কোনেও নুশুনে। তুমি জড় হৈ থাকিব লাগিব। তেতিয়া স্বামীক স্তুতি কৰিলে গৌতম ঋষি অহল্যাই, ভগৱন্ত প্ৰভুক স্তুতি কৰিলে অহল্যাই, যে মই এটা সাধাৰণ জীৱ, মোৰ লগত কাম ভাৱ আছিলে কাৰণে মই গন্ধৰ্বৰ নৃত্য চাইছিলোঁ, কিন্তু মই কাম কেলি কৰা নাছিলোঁ। মোৰ স্বামীয়ে মোক, গৌতম ঋষিয়ে মোক অনাহকতে মোক অভিসম্পাত দি দিলে। হে পৰমেশ্বৰ, তুমি মোক এই অভিসম্পাতৰ পৰা উদ্ধাৰ কৰা। এতিয়া ভগৱন্ত প্ৰভুৱে ক'লে যে সত্যৰ পাছত দাপৰ হ'ব, দাপৰৰ পাছতহে তেতা হ'ব। এতিয়া তেতা যুগতহে ৰামে অৱতাৰ ল'ব। এতিয়া পৰমেশ্বৰে কৰিলে মই তোমাক এটা ডাঙৰ কিবা কৰি দিম, বোলে কি? সত্যৰ পাছত তেতা যুগ আনিম। নহ'লে সত্যৰ পাছত দাপৰ যুগহে হ'লহেঁতেন, দাপৰৰ পাছতহে তেতা যুগ হ'লহেঁতেন। অহল্যাই যাতে এটা যুগ শিলা হৈ থকাৰ পৰা মুক্ত হয়, জগতৰ হৰিয়ে কি কৰিলে? বোলে মই সত্য যুগৰ পাছত মই তেতা যুগ ৰচনা কৰিম। এই তেতা যুগত মই দশৰথৰ গৃহলৈ ৰাম হৈ আহিম, তুমি শিলা হৈ পৰি থাকিবা। তোমাৰ এই শিলাময় হৃদয়ত যেতিয়া মোৰ চৰণৰ স্পৰ্শ পৰিব, তুমি সৰজু হৈ ববলৈ আৰম্ভ কৰিবা, নদী হৈ বৈ গ'ল। কোন? অহল্যা। এই অহল্যাৰূপী আমাৰ এই দেহৰ বিকাৰবিলাকে, এই অহল্যাৰূপী শিলাময় আমাৰ এই হৃদয়খনত, এই অহল্যাৰূপী প্ৰকৃতিময় আমাৰ এই জীৱনটোত ৰামৰূপী ঈশ্বৰৰ নাম গুণ যশ তত্ত্বৰূপী চৰণৰ স্পৰ্শ যদি কেনেবাকে নপৰে, ঐ আমি তিন তৰু শিলা হৈ থাকিব লাগিব। মাধৱ মহাপুৰুষে নামঘোষাত কি বুলি কৈছে? অৱশ্যে হৈ বাহা ভাই তিন
তৰু ইলা জ্ঞান কৰ্ম সন্ন্যাস যুগত ভগৱান কৃষ্ণই অৰ্জুনক সেই কথাই কৈছে কি বুলি কৈছে যে তোমাৰ মনটো দুষ্টৰ ফালে বেয়াৰ ফালে যাব পাৰে তোমাৰ ভাৱনাবিলাক আসক্তিৰ ফালে যাব পাৰে মোৰ অষ্টাংগ যুগৰ সাধনা আছে তুমি সাধন কৰিবা অষ্টাংগ যুগৰ সাধনাত যদি তুমি সফল নোহোৱা কায় বাক্য মন এক কৰি মোৰ ভকতৰ লগত সংগ কৰিবা তেতিয়াও যদি তুমি সফল নোহোৱা তেতিয়াহ'লে এই জগতখনক হৰিময় দৃষ্টিৰে চাবলৈ অভ্যাস কৰিবা প্ৰতিটো কণাৰ মাজত মই কৃষ্ণ প্ৰকাশ হৈ আছো বুলি তুমি হৃদয়ত অনুভৱ কৰিবলৈ অভ্যাস কৰিবা কি হ'ব তোমাৰ আত্মজ্ঞান ঈশ্বৰ জ্ঞান লাভ হ'ব গীতাৰ ৪ৰ্থ অধ্যায় এই জ্ঞান কৰ্ম সন্ন্যাস যুগে কৈছে আমাৰ এই শিলাময় হৃদয়খনত বজ্ৰ কঠিন এই হৃদয়খনত আমি জীৱন পালোঁ যদিও যদি আমি ঈশ্বৰক চিনি নাপালোঁ আমি ঈশ্বৰক যদি ভক্তি নকৰিলোঁ আমি ভগৱানক যদি উপাসনা নকৰিলোঁ এই হৃদয়খন আৰু পৰি থকা এটা শিলাৰ মাজত কোনো পাৰ্থক্য নাথাকিব এটা জনম নহয় ৰামৰ চৰণ সেৱা নকৰিলে ভগৱানৰ চৰণ বন্দনা নকৰিলে ভগৱানৰ ভক্তিৰ স্পৰ্শ নাপালে এই জীৱন জড় হৈ থাকিব অজ্ঞান আৰু অবিদ্যাৰ ৰসাতলত ডুব গৈ থাকিব এইটো কাৰণে অহল্যা উদ্ধাৰী অহল্যা ৰূপী শিলাময় বজ্ৰ কঠিন হৃদয়খন ৰামকৃষ্ণ নামৰ স্পৰ্শৰ দ্বাৰা ভক্তিৰ গংগা কৰি আমি বোৱাবলৈ অভ্যাস কৰিব লাগিব হে ৰাম ৰাম জয় মানন্দ হে পিয়ুত যো চৰণক মলম কৰণ এ ৰাম ৰাম কৃষ্ণ রাম কৃষ্ণ রাম হে তুমি গুণ নিয়ন্তানীর গুণ ন ধাম হে রাম রাম কৃষ্ণ রাম নিৰঞ্জন তুমি সেই ঈশ্বর দেব ভকত ৰঞ্জন এ রাম রাম কৃষ্ণ রাম কৃষ্ণ রাম হে তুমি গুণ নিয়ন্তানীর গুণ ন ধাম ও রাম কৃষ্ণ রাম হরি রাম চন্দ্র রাম রাম ও শ্রী রাম দেব রঘুপতি ও হে প্রভু রঘুনাথ প্রণাম দমায়া মাথ এ তুমি মোর হইবা নিজ
গতি হৰি ৰাম হে ৰঘুকুল নন্দন মোদাৰী হে গোপাল গোবিন্দ ৰাম গোপাল গোবিন্দ ৰাম হে গোপাল গোবিন্দ জয় ৰাম হে তোমাৰ চৰণে হৰি কেৱল ভকতি বিনে হে মোৰ আৰু নাহি আন কাম হৰি নাম ৰামৰ লগত কেৱল ভকতিৰ বাহিৰে আমাৰ কোনো বেলেগ সম্বন্ধ নাই কিয় বেলেগ সম্বন্ধ নাই ভক্তি এই গংগা ভক্তিৰ গংগাই বৈছে পৰম ব্ৰহ্মৰ পৰম পবিত্ৰ চৰণৰ পৰা সেইটো কাৰণে ৰামৰ লগত আমাৰ এটাই সম্পৰ্ক ৰামৰ লগত আমাৰ কেৱল এটাই সম্বন্ধ বোলে কি তুমি আমাৰ ভগৱান আৰু আমি তোমাৰ চৰণৰ একান্ত সেৱক হে গোপীনাথ 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 হে গোপীনাথ গোপীনাথ হৰি হে তোমাৰ ভয় দুই চৰণে শৰণ ললো হে লৈ মোক নিজ দাস কৰি হে ৰাম হে লৈ মোক নিজ দাস কৰি নাম এই অনুষ্ঠান ভাগৰ আজি আমি দাসৰো দাস পামৰা ভগৱন্তৰ চৰণত আমি যিমান সেৱা সৎকাৰ কৰিলেও জনমে জনমে কৰি থাকিলেও এই পৰিমাণ কেতিয়াও বেছি হ'ব নোৱাৰে ই মাত্ৰ অকণমান আপোনাক সব কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱৰ চৰণত অকণমান সেৱা কৰিবলৈ পোৱাটো ৰাজখোৱা গাঁৱৰ সেৱকী বাপ বান্ধৱ সমস্তই আমাক নিমন্ত্ৰণ ভাগি দি ভগৱন্তৰ চৰণত অকণমান আশীৰ্বাদ লোৱাৰ যিটো সুযোগ দিছে আমি আপোনাক সবৰ ওচৰত অত্যন্ত কৃতজ্ঞ আৰু দুজন পাঠক বা ইমান সময়েই মৌন হৈ বহি আছে তেওঁলোকৰ হৃদয়খনো চাগে গুজৰি গুমৰি আছে যে কেতিয়াকে গীতাৰ পদৰ যোগেদি এই পৰিৱেশটোক আকৌ এটা নতুন ৰূপত তেওঁলোকে জগাই তুলিব পাৰে সেই কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত গীতাৰ ৪ৰ্থ অধ্যায়ৰ পাঠ আৰু পৰ্যালোচনাৰ আমি ইমানতে সামৰণিৰ সেৱা ধৰিছোঁ কৃপালু বাপ দুজনে ৫ম অধ্যায় পাঠ সমাপ্ত কৰাৰ পাছত আমি আকৌ ৫ম অধ্যায়ৰ পাঠৰ তত্ত্ব অৰ্থ আমি বিশ্লেষণ কৰিবলৈ যত্ন কৰিম জয়তো জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ বাপ সমস্ত আৰম্ভ কৰোঁ